अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहम् परित्राणाय साधूनां विनाशाय दुष्कृतम् धर्म संस्थापनार्थाय संभवामि युगे युगे। কিমান যে বিপদ বিঘিনি কেদি তুইছে আমাকে বনাম না কেন চিন্তিত নথবা দাদা বনি থাম কথা কিয় জানো দাদা দাদা মই বারে বারে হই কষ্ট আমার সেই হে দাদা মই কাকরে করে চলো এই যুদ্ধ করা সম্ভব বিধিয়ে দিয়ে লিখেছে আমার কপালে খন্না বপনের পারে কার আছে হাত জুয়া দাদা কুহবার টাড়বা বলি মই করে অপেক্ষা
অতি অতি ভয়ঙ্কর অতি ভয়ঙ্কর আজি মোর আনন্দর উৎসব অতিশে উতলি কর আনন্দ কর উৎসব কর আসে যত লঙ্কার রাক্ষস আরো মহানন্দ কর আজ এই রাক্ষস রাজ নিজেই লঙ্কেশ্বর লঙ্কার বাকির আনন্দ কাছে রাবণর বিংশতি নয়নে শংকৰদেৱ শিশু বিজ্ঞান নিকেতন নাওবৈচা তৰফে অৰুণোদয় লাইভক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ এই অনুষ্ঠানটো অসমৰ মাজমজিয়ালৈ এনেদৰে এটা ইলেক্ট্ৰনিক মাধ্যমেৰে লৈ যোৱাত আমি খুবেই সুখী হৈছোঁ। যিহেতু আমি জানো যে বিদ্যাভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতি অসমৰ অন্তৰ্গত শংকৰদেৱ শিশু বিদ্যা নিকেতন নাওবৈচা অসমৰ এখন উল্লেখযোগ্য শিক্ষানুষ্ঠান। ছাত্ৰ ছাত্ৰীৰ সৰ্বাংগীন বিকাশ অৰ্থাৎ শাৰীৰিক মানসিক বৌদ্ধিক সাংস্কৃতিক বিকাশেই ইয়াৰ লক্ষ্য। পাঠ্যপুথিৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ এই সাংস্কৃতিক দিশটো আগবঢ়াই নিয়াত এৰি নোযোৱা বিষয় আমি বিচাৰি উলিয়াই যে ভাওনা সংস্কৃতি আমাৰ কাৰণে বৰ অনুপম। সেয়েহে ছাত্ৰ ছাত্ৰীসকলৰ মাজত কেৱল নিজৰ ছাত্ৰ ছাত্ৰীৰ মাজতেই গায়ন বায়ন ভাওনা প্ৰদৰ্শন বা শিকোৱা আদি ক্ষেত্ৰত আমি আগবাঢ়িব পাৰিছোঁ। প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ আমাৰ সহযোগিতাও অতি বেছি। অভিভাৱকসকল বা পৰিচালনা সমিতিৰ যি সহযোগ আমি খুবেই সন্তুষ্ট হৈছোঁ আৰু আপোনালোকৰ এই সহযোগিতাই এই বিদ্যালয়খন যেন এটা সুন্দৰ শিক্ষানুষ্ঠান হিচাপে লৈ যাব তাৰ প্ৰতি আমি আশা ৰাখিছোঁ। 29তম বাৰ্ষিক অধিৱেশন নহয় জানো, তাৰ লগত সংগতি ৰাখি যি আজি ভাওনা প্ৰদৰ্শন হৈছে, আপোনালোকৰ কলা কৃষ্টি সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত আপোনালোকে মানে আগভাগ কৰিছে, কি ক'ব বিচাৰিব এই ক্ষেত্ৰত? হয়, গুৰুজনাৰ নামত অৰ্পণ কৰা শংকৰদেৱ শিশু বিদ্যা নিকেতনসমূহৰ মূল লক্ষ্যই হৈছে গুৰুজনাৰ যি অপূৰ্ব সৃষ্টি, এই অপূৰ্ব সৃষ্টি বৰাক ব্ৰহ্মপুত্ৰ সকলোতে বিৰাজ কৰা আৰু এটি শিশুৰ সৰ্বাংগীন বিকাশ কৰাই হ'ল আমাৰ মূল লক্ষ্য আৰু উদ্দেশ্য। ইয়াত সাহিত্য সংস্কৃতি ক্ৰীড়া সকলো জগততে যে আমাৰ ছাত্ৰ ছাত্ৰীসকল বিকাশ হৈ যাব পাৰে, এই লক্ষ্যৰেই শংকৰদেৱ শিশু বিদ্যা নিকেতনসমূহৰ কাৰুকাৰ্য আৰু শিক্ষাদান অব্যাহত আছে।